1950 চনৰ যেতিয়া বৰভূঁইকপ সেই সময়তে প্ৰতিষ্ঠা লাভ কৰা এভাগী নামঘৰ 10 কপহুৱা নামঘৰ আৰু বৰ্তমান সময়ত মহাৰজত জয়ন্তী তেওঁলোকে উদযাপন কৰিছে কাৰণ 75 বছৰত ভৰি ধৰিছে আৰু ইতিপূৰ্বে আমি দেখাইছো ইয়াৰ বৰ্তমান সময়ত ভক্তপ্ৰাণ ৰাইজ সকলো একত্ৰিত হৈছে তেওঁলোকৰ মাজত যি মিলাপ্ৰীতিৰ এনাজৰী সেই এনাজৰীডাল বান্ধি ৰাখিবৰ বাবে আজি মহাৰজত যি জয়ন্তী উদযাপন কৰিছে আৰু আমি দেখিছো ইয়াত 75খনকৈ যি ধৰ্মধ্বজা তেওঁলোকে উত্তোলন কৰিছে ইয়াৰো আমি সামগ্ৰিক পৰিৱেশ দেখাইছো কাৰণ সেই সময়ত আপোনালোকে জানে বৰ্তমানত 1950 চনৰ যি ইতিহাস সেই ইতিহাস অসমৰ প্ৰতিজন মানুহে জানে বৰভূঁইকপত কিদৰে আমাৰ সমগ্ৰ প্ৰকৃতি হিলদুল হৈছিল আৰু হেনে এটা সময়তে প্ৰতিষ্ঠা লাভ কৰা এই নামঘৰভাগীৰ যথেষ্ট ঐশ্বৰিক শক্তি আছে বুলি বহুতে বিশ্বাস কৰে যিহেতু মানুহৰ সকলোৰে বিশ্বাস আছে আৰু বিশ্বাসৰ জৰিয়তে সকলো একত্ৰিত হৈ আছে আৰু আমি আজি বৰ্তমান সময়ত ইয়াৰ প্ৰেক্ষাপটত দেখাইছো মহাৰজত জয়ন্তী তেওঁলোকে যেহেতু 75 বছৰ অন্তৰালত সকলোৱে উদযাপন কৰিছে ইয়াৰ যিসকল ভক্তপ্ৰাণ ৰাইজ সকলো একত্ৰিত হৈছে আৰু 4 দিনীয়াকৈ তেওঁলোকে যি উদযাপন কৰিছে মহাৰজত জয়ন্তীৰ প্ৰথম অৱস্থাত তেওঁলোকে 75খনকৈ ধৰ্মধ্বজা উত্তোলন কৰিলে তাৰ পাছতে 75 গৰাকী আইমাতৃ একত্ৰিত হৈ তেওঁলোকে হৰিনাম ল'ব দিহানাম প্ৰদৰ্শন কৰিব তাৰ সমান্তৰালভাৱে তেওঁলোকে 75 গছি চাকি জ্বলাব আৰু ইয়াৰ সমান্তৰালভাৱে তেওঁলোকে ভাগৱত ব্যাখ্যা কৰাৰ বাবে আজি জগতবনীয়া তেখেতকো নিমন্ত্ৰণ জনাইছে আৰু তাৰ পাছতে মৎস্যৰ অৱতাৰৰ যি তেওঁলোকে ভাওনা ইয়াত প্ৰদৰ্শন কৰাৰ কথা জানিবলৈ দিছে আৰু আমি বৰ্তমান সময়ত ইয়াত দেখাইছো যেহেতু এইটো কাৰণে মই ইতিহাস প্ৰসিদ্ধ ঠাই বুলি কৈছো 1950 চনৰ যি ভূমিকম্পৰ বৰ্ণনা সেই বৰ্ণনাৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে বা ইতিহাসৰ পাতত আপোনালোকে লুটিয়াই চাইছে আৰু সেই সময়ত প্ৰতিষ্ঠা লাভ কৰা 10 কপহুৱা নামঘৰ আমি বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছো আৰু আমাৰ মাজত সম্পাদকো আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰ্যক্ৰমণিকা আৰু যেহেতু সেই ইতিহাসপূৰ্ণ সময়খিনিতে আপোনালোকৰ নামঘৰ প্ৰতিষ্ঠা লাভ কৰিছে আৰু আজি আপোনালোকৰ কেনে অনুভৱ আজি আমি গৌৰৱ অনুভৱ কৰোঁ কিয় আমাৰ আজু ককাসকলে যি এই নামঘৰভাগ প্ৰতিষ্ঠা কৰি থৈ গ'ল আজি এই নামঘৰৰ মই পৰিচালনা সমিতি দায়িত্ব সম্পাদক হিচাপেও দায়িত্বভাৰ কৰি আছোঁ আৰু সেই সুযোগতে আজি আমাৰ যি আমাৰ জ্ঞাতিবৰ্গই দান বৰঙণি দি যি আমাৰ নামঘৰ আগত যি আছে চালুকীয়া অৱস্থা এতিয়া বহুত উন্নত হৈছে আজি 75 বছৰ যি মই উদযাপন সমিতি সম্পাদক হিচাপে গৌৰৱ অনুভৱ কৰোঁ কাৰণ আজু ককাৰ দিনতে যি প্ৰতিষ্ঠা লাভ কৰিছিলে এই নামঘৰভাগ আজি আমি চলাবলৈ ধৰক পৰিচালনা কৰিব পাই বৰ সুখী আনন্দিত হৈছোঁ ঠিক আছে ধন্যবাদ জনাইছো আৰু আমাৰ যিসকল ইয়াত বৰদেউতা তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলো সেই সময়ত কেনে অৱস্থা আছিলে নামঘৰৰ পৰিক্ৰমা আৰু বৰ্তমান সময়ত নামঘৰ কেনে ধৰণৰ পূৰ্ণাংগ হৈ সম্পূৰ্ণৰূপে জিলিকি উঠিছে আৰু আমি দেখাইছো নাজিয়াৰ পৰা 3 কিলোমিটাৰ নাতিৰ দূৰত থকা নামঘৰৰ আমি 10 কপহুৱাৰ বিষয়ে জনালো আৰু ইয়ালৈ সোমাই অহা কিন্তু পথৰ যি বৰ্তমান সময়লৈকে দুৰাৱস্থা হৈ আছে তাক লৈ হয়তো বহুজনৰ মনত খুব হৈছে কিন্তু তথাপিও আমি এই ইতিহাস প্ৰসিদ্ধ ঠাইখিনিৰ যি বৰ্তমান সময়ত মহাৰজত জয়ন্তী তেওঁলোকে উদযাপন কৰিছে তাৰ সবিশেষ জনাবলৈ চেষ্টা কৰিলো আৰু 1950 চনত সৃষ্টি হোৱা প্ৰতিষ্ঠা লাভ হোৱা এই নামঘৰ এইদৰে জিলিকি থাকক আৰু ইয়াৰ যি মিলাপ্ৰীতি ভক্তবান ৰাইজৰ মাজত সদায় অটুট থাকক প্ৰথম অৱস্থাত মানে আমাৰ নামঘৰ ভাগি এটা চালুকীয়া অৱস্থাত আছিল তেখেতসকল ইতিমধ্যে পৰলোকগামী হৈ গৈছে এতিয়া আমাৰ নামঘৰ ভাগি খুব মানে এটা মানে চালুকীয়া পৰিৱেশত আছিলে তেতিয়া আমাৰ হিংসাখনো নাছিলে ধৰি লওক নামঘৰৰ টিংপাতত চালি এনেধৰণে মাটিৰ মানে আপোনাৰ মূৰ্তিভাগ আছিলে হিংসাখনো গতিকে এতিয়া এইটো পৰ্যায়ত আজি 75 বছৰ আজি ভৰি দিছে এতিয়া এটা সুন্দৰ পৰিৱেশলৈ আগবাঢ়ি আহিছে আৰু আমি এতিয়া অত্যন্ত আমি সুখী হৈছোঁ আৰু যেন মানে ভৱিষ্যতৰ আহি থকা দিনবিলাকত যেন আৰু উন্নত হয় উন্নয়নৰ ধাৰাটো আৰু যদি তাতে গতিময় হয় এখন আমাৰ ভৱিষ্যত প্ৰজন্মসকলে যেন এখন সুন্দৰ সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰে ইয়াৰ আমি কামনা কৰিছোঁ বৰভূঁইকপৰ সময়তে 1950 চনৰ বৰভূঁইকপৰ সময়তে প্ৰতিষ্ঠা হৈছিলে এতিয়া একেবাৰে চালুকীয়া আছিলে এতিয়া তেখেতো বুলি এতিয়া নাই তেওঁলোকে সেইভাগে সমাজখন ধৰি ৰাখিছিলে আৰু এতিয়া পৰ্যায়ক্ৰমে সমাজখন আৰু অলপ বহল হৈ গৈ আছে ক্ৰমান্বয়ে উন্নতি খাপত আগবাঢ়ি আহি আছে আহি এতিয়া এইটো অৱস্থাত আমি উপনীত হৈছোঁ আমাৰ এই 1950 চনত যিটো আমাৰ নামঘৰ স্থাপিত হৈছিল তাৰ পৰা ক্ৰমে গৈ আমি আপোনাৰ বয়োজ্যেষ্ঠ আৰু যুৱক যুৱতীসকল সমিতিতে এই আপোনাৰ নামঘৰভাগ অলপমান কিছু এটা উন্নতি হৈছে বুলি আমি ধাৰণা কৰিছোঁ যাতে ভৱিষ্যতেও নতুন প্ৰজন্মসকলে এইখিনি
যেনেকৈ আমি বয়োজ্যেষ্ঠ সমাধিটো কৰা হৈছিল তেওঁলোকেও আগলৈ গৈ যাতে এই বস্তুটো হৃদয়গম কৰি তেওঁলোকে ভৱিষ্যতে অনুবিধান কৰিব বুলি মই আশা ৰাখিছোঁ। ভাগৱত পাঠ আৰু ভাগৱত ভ্ৰমণ, এই ভ্ৰমণ ভাগত আমাৰ যথেষ্টখিনি আছে। আমি এইবাৰ আনকালে আমি ধৰি লওক এই নৌকা এখন বনাই আমি ভাগৱত ভ্ৰমণ কৰোঁ। এইবাৰ কিন্তু আমি আমাৰ শেষৰ নিশালৈ আমাৰ মানে কি আছে, এভাগী মৎস্য অৱতাৰ চাৰিবিধ উদ্ধাৰ আমি গুৰুজনাৰ ৰচিত মানে ভাও প্ৰদৰ্শন কৰিবলৈ লৈছোঁ স্থানীয় যুৱকসকলৰ দ্বাৰা। সেই অনুপাতে আমি ভাগৱত ভ্ৰমণৰ কাৰণে যিখন আমি বাহন প্ৰস্তুত কৰিছোঁ তাত মৎস্যৰ দৃশ্যটোকে আমি সজাই ৰাখিছোঁ।